নমস্কাৰ সকলোকে তো মই আজি এটা ভিডিও লৈ উপস্থিত হৈছো আসাম পাব্লিক সাৰ্ভিস কমিশনৰ পৰা এটা নটিফিকেশন আহিছে ফৰেষ্ট ৰেঞ্জৰ বহুত কেটা পোষ্ট ওলাইছে 50 টা পোষ্ট ওলাইছে under environment and forest department Assam starting date already start হৈ গৈছে এটো 21 জুনৰ পৰা আৰু লাষ্ট ডেট টো আছে 20 জুলাই লৈকে আৰু লাষ্ট ডেট ফৰ সাবমিশন অফ ফি আছে 22 জুলাই ঠিক আছে দুদিন বহুৱা হৈছে only for the submission of late fees কাৰণে আৰু ইয়াতে পোষ্ট কেটা ভগাই দিয়া হৈছে as per the category so open category বাবে আছে 44 টা আৰু women's কাৰণে আছে 13 টা আৰু reserve for SC দুটা পোষ্ট reserve for STP plain আৰু ST hills কাৰণে দুটা so in total 50 টা পোষ্ট scale pay to দিয়া আছে ইয়াতে 22,000 to 97,000 আৰু grade pay to আছে 10,300 ঠিক আছে eligibility criteria to কি দিয়া আছে ইয়াতে আমি চাও the candidates must be a permanent resident of Assam permanent resident হ'ব লাগিব অসমৰ আৰু ক্যান্ডিডেটক আপলোড কৰিব লাগিব PRC যোনটো এডুকেশনাল পাৰপাসৰ কাৰণে উলোৱা হয় আৰু লগতে অথবা এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট খন ঠিক আছে আৰু ইয়াতে হাইট আৰু ওয়েটও লাগিব তো হেতু কাৰণে হাইট আৰু ওয়েটও দিয়া হৈছে as per the category so general OBC MOBC SC ৰ বাবে 163 cm for male আৰু 150 cm for female ST hills আৰু plains ৰ বাবে 152 cm for male and 145 cm for female ঠিক আছে আৰু ইয়াতে তলত chest ৰ দিয়া আছে male থাকিলে 79 যোনটো নরমাল হয় এক্সপানশন হ'ব পাৰে 505 লৈকে আৰু ইয়াতে আমি এডুকেশনাল কোৱালিফিকেশন টু চাও candidates যোনবোৰে এপ্লাই কৰিব খুজিছে তেওঁলোকক ব্যাচেলৰ ডিগ্ৰী হ'ব লাগিব সায়েন্সত only science students or engineering of any recognized university ঠিক আছে আৰু এই তলত দিয়া সাবজেক্টস কেইটাৰ পৰা তেওঁলোকক যিকোনো মানে at least one subject ডিগ্ৰী থাকিব লাগিব agriculture হোক বা botany হোক chemistry computer application computer science engineer হলে agriculture chemical civil computer electrical electronics mechanical environmental science forestry geology horticulture mathematics physics statistics veterinary ঠিক আছে সো এইবোৰ মানে এটা সাবজেক্ট থাকিবই লাগিব স্টুডেন্টসক নিজৰ ডিগ্ৰী ব্যাচেলৰ ডিগ্ৰী টাইমত ঠিক আছে আৰু ক্যান্ডিডেটস এজ থাকিব লাগিব যদি জেনাৰেল ক্যান্ডিডেটস হয় 21 বছৰৰ পৰা 38 ইয়াৰ্স লৈকে লাষ্ট আৰু এসসি ৰ বাবে এসটি এসসি হিলস আৰু প্লেন্স অফ 43 ইয়াৰ্স আৰু ওবিসি এমওবিসি ৰ কাৰণে 41 ইয়াৰ্স লৈকে পাৰিব এপ্লাই কৰিব ঠিক আছে আৰু ইয়াতে এক্সাম প্যাটাৰ্নটো কেনেকৈ হ'ব এটো অকমান ডিসকাস কৰি লওঁ সো এক্সাম প্যাটাৰ্নটো হ'ব মোড অফ সিলেকশন কেনেকৈ হ'ব 600 মাৰ্কছৰ টোটাল পৰীক্ষা হ'ব যোনটো থিওৰি পৰীক্ষা হ'ব ঠিক আছে তাৰে ভিতৰত এসে যোনটো পেপাৰ হয় হেতু আপোনালোকৰ কনভেনশনাল টাইপ দ্যাট মিন্স লিখিব লাগিব এসেটো আপোনালোকে OMR কৰিব নোৱাৰে সো এটো কনভেনশনাল টাইপ 100 মাৰ্কছৰ 3 ঘণ্টাৰ বাবে তাৰ পিছত জেনাৰেল নলেজ থাকিব OMR বেসড ঠিক আছে আৰু অপচনাল সাবজেক্ট থাকিব 1 আৰু অপচনাল সাবজেক্ট থাকিব 2 আৰু এয়া তলত আপোনালোকৰ যিকোনো অপচনাল সাবজেক্ট কিটা আপোনালোকৰ OMR বেসড অকল এসেটোৱে আপোনালোকৰ লিখা আহিব ঠিক আছে আৰু অপচনাল যোনবোৰ সাবজেক্টস আছে তলত দিয়া সাবজেক্টস বোৰৰ পৰা যিকোনো দুটা সাবজেক্টস আপোনালোকক সিলেক্ট কৰিব লাগিব ঠিক আছে আৰু যোনটো স্ট্যান্ডার্ড যোনটো থাকিব অপশনালৰ হে স্ট্যান্ডার্ডটো হ'ব আপোনালোকৰ ব্যাচেলৰ ডিগ্ৰী স্ট্যান্ডার্ড ঠিক আছে আৰু ইয়াতে লিখিছে no candidate should be allowed to take more than one subject from the following groups ইয়াতে গ্ৰুপ কেটা বনাই দিয়া হৈছে আৰু ইয়াৰ পৰা মানে তেওঁলোকে এটাৰ পৰা এটা ৰৰ পৰা এটাই সিলেকশন কৰিব পাৰিব ইয়াতকে অধিক নোৱাৰিব ঠিক আছে আপোনালোকে যদি টিয়াৰ 1 2 যোনটো মানে পৰীক্ষা যোনটো OMR বেসড বা কনভেনশনাল টাইপ যোনটো পৰীক্ষা হ'ব হেতু এক্সাম যদি আপোনালোকে ক্লিয়াৰ কৰে তাৰ পাছত আপোনালোকৰ ক্যান্ডিডেটস উইল কোৱালিফাই এটা আপোনালোকৰ ফিজিক্যাল টেষ্ট এটা হ'ব যোনটো হ'ব ওয়াকিং টেষ্ট সো ওয়াকিং টেষ্টটো কেনেকুৱা যদি মেল ক্যাটাগৰীৰ বাবে হ'ব 25 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত খোজ কাঢ়িব লাগিব 25 কিলোমিটাৰ আৰু ফিমেলৰ ক্ষেত্ৰত 16 কিলোমিটাৰ 4 ঘণ্টাত খোজ কাঢ়িব লাগিব যোনবোৰ ক্যান্ডিডেটসে
এটো কোৱালিফাই হ'ব তাৰ পিছত তেওঁলোকক এটা মেডিকেল এক্সামিনেশন থ্ৰুদি যাব লাগিব য'ত তেওঁলোকক দেখাব লাগিব যে বা তেওঁলোকক ফিট হ'ব লাগিব ঠিক আছে যদি কোনোবা আনফিট হয় তেনেহলে তেওঁলোকক ইন্টাৰভিউ কাৰণে মতা নহব যেহেতু ইয়াতে মেনশন কৰি দিয়া আছে ইন্টাৰভিউ হ'ব 75 মাৰ্কছৰ দা ক্যান্ডিডেট যোনবোৰ ক্যান্ডিডেটছে কোৱালিফাই হ'ব ওয়াকিং টেষ্টত আৰু ফাউন্ড ফিট ইন দা মেডিকেল তেওঁলোককে ইন্টাৰভিউ কাৰণে মতা হ'ব ঠিক আছে সো আজিৰ পৰা প্ৰেক্টিসটো কৰা ষ্টাৰ্ট কৰি দিয়ক খুজকাহাটো আৰু যদি কোনোবা অলৰেডি খুজকাহি আছে আগৰ পৰাই ভাবিছে যে ফৰেষ্ট ৰেঞ্জাৰ যাব এপ্লাই কৰি দিয়ক প্ৰিপাৰেচন কৰক ভালকে সো মই পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ উপস্থিত হ'ম আজিলৈ ইমানে ধন্যবাদ